भारत माता के, भारत माता के, भारत माता के। मैं जानो सबे दुपरिया भात खा नाई तथापितो बल ठीक আছে मानिब লাগিব ঠিক আছে সকলোকে মই হাত চাপৰি এটা বজাই দিছো সকলোৰে কাৰণে আজি আমাৰ এই হৰিসিঙা পাৰিষদীয় নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কাৰ্তিক বড়ো ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আপোনালোকৰ অতিকে মৰমৰ সংসদ জনপ্ৰিয় নেতা দিলীপ শইকীয়া ডাঙৰীয়া সংসদ পল্লৱলোচন দাস ডাঙৰীয়া বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া আমাৰ ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন দায়িত্বত থকা কিশোৰ উপাধ্যায় ডাঙৰীয়া বেণুধৰ নাথ ডাঙৰীয়া আমাৰ মাজত উপস্থিত মধুৰাম ডেকা ডাঙৰীয়া ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সন্তোষ কুজুৰ ডাঙৰীয়া জিতু কিষাণ ডাঙৰীয়া মুদৈবাৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিগন্ত বৰুৱা ডাঙৰীয়া খৈৰাবাৰীৰ ভৱেন বৰুৱা ডাঙৰীয়া দীপক মেধি ডাঙৰীয়া অৰ্জুন দৈমাৰী ডাঙৰীয়া আৰু আপোনালোকৰ অতিকে মৰমৰ এই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰিঞ্জয় বড়ো ডাঙৰীয়া আই মাতৃসকল যুৱক যুৱতীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ ৰিঞ্জয়ক এটা ডাঙৰ হাত চাপৰিৰে আশীৰ্বাদ কৰক ৰাইজে আজি আমি আপোনালোকৰ মাজত আহিছোঁ এটা পৰিৱৰ্তনৰ আশাৰে বিটিচিৰ ইলেকশ্যন হ'ব আৰু আমি আশা কৰিছোঁ যে ডিচেম্বৰ মাহৰ 15 তাৰিখৰ আগতে বিটিচিৰ নিৰ্বাচন সমাপ্ত হ'ব আৰু কোকৰাঝাৰত এখন নতুন বিটিচি কাউন্সিলে শপত ল'ব 15 বছৰ যেতিয়াৰ পৰা বিটিচিৰ গঠন হৈছে প্ৰত্যেক বছৰে 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হৈছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি চিফ হিচাপে নিৰ্বাচিত কৰিছোঁ কিন্তু আজি 15 বছৰ পিছত আমি অলপ দেৰি থমকি ৰৈ আমি চিন্তা কৰিম যে 15 বছৰে আমি কি পালোঁ কি হেৰুৱালোঁ আজি আমি যেতিয়া বিটিচি গঠন কৰিছিলোঁ আমি এটা নতুন আশা লৈ বিটিচি গঠন কৰিছিলোঁ যে ৰাইজৰ মাজত সমন্বয় থাকিব ৰাইজৰ মাজত সম্প্ৰীতি থাকিব আন্দোলনৰ পৰা অহা ব্যক্তিসকল দুৰ্নীতিৰ পৰা বহু দূৰত থাকিব আৰু বিটিচি অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্যই আগবঢ়োৱা উদাৰ আৰ্থিক সাহায্যৰ জৰিয়তে বিটিচি অঞ্চল অসমৰ ভিতৰতেই জাকত জিলিকা হ'ব কিন্তু আজি 15 বছৰ পিছত আমি যদি নিজকে নিজে সেই প্ৰশ্ন কৰোঁ আমি কি উত্তৰ পাম আজি বিটিচি লৈ প্ৰত্যেক বছৰে 1000 কোটি টকাতকৈ বেছি টকা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰে এই টকা ক'ত যায় ৰাস্তাও ৰাজ্য চৰকাৰে বনায় অৰুণোদয় অৰুন্ধতী আঁচনিও ৰাজ্য চৰকাৰে চলায় বৃদ্ধ পেঞ্চনো ৰাজ্য চৰকাৰে দিয়ে বিনামূলীয়া চাউলো ৰাজ্য চৰকাৰে দিয়ে এই টকা ক'ত যায় বিটিচিত কোনো বাজেট নাই যে বাজেট ভাষণ হ'ব দুখীয়া মানুহৰ কাৰণে কিবা আঁচনি দিম একো নহ'লেও বোলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাকেইটাক ভাল কৰি স্কলাৰশ্বিপ এটাই দিম একো নহ'লেও বিটিচি অঞ্চলত ডাঙৰ ফুটবল ফিল্ড কেইখনমান নিৰ্মাণ কৰিম বাথৌ মন্দিৰত সহায় কৰিম ৰাভা অসমীয়া ভাষী এই লোকসকলৰ উপাসনাৰ বাবে আমি কিবা স্থান সহায় কৰিম একো আঁচনি নাই একো কথা নাই
আজি 1000 কোটি টকা বছৰত যোৱা 5 বছৰত মোৰ হাতেদি মোৰ টকা নহয় ৰাজ্য চৰকাৰৰ টকা অসমৰ বিত্তমন্ত্ৰী হিচাপে 5000 টকাতকৈ বেছি টকা আমি বিটিচিৰ হাতত তুলি দিছোঁ কিন্তু ৰাইজৰ উন্নতি নাই পদৰ পিছত পদ আমি মুকলি কৰি দিছোঁ ইন্টাৰভিউ হৈছে নে মেৰিটত চাকৰি দিছে কোনো কথা নাই কেনেকৈ কোনে চাকৰি পায় বোলে চিফে এখন লিষ্ট দিয়ে সেই লিষ্ট মতে চাকৰি হয় তেনেকৈ কি সমাজ চলিব নেকি কেনেকৈ বিটিচিৰ লৰাই কেনেকৈ চলিব বিটিচিৰ ল'ৰা ছোৱালীয়ে কিয় পঢ়িব যদি চাকৰিত যদি নিযুক্তিত যদি মেধাৰ ওপৰত মেধাৰ ভিত্তিত নিযুক্তি নহয় মোৰ মাটি মই ৰাভা মই অসমীয়া ভাষী মই বড়ো ভাষী মই গোৰ্খা ভাষী মোৰ নিজৰ এই বিটিচিত মোৰ জনম ধৰি মই ইয়াত বাস কৰি আছোঁ মোৰ মাটিখিনি মই কিয় বিক্ৰী কৰিব নোৱাৰোঁ মই বেলেগৰ মাটি কিয় কিনিব নোৱাৰোঁ কিনা বেচা কৰিবৰ কাৰণে এছডিসি কিয় টকা দিব লাগে কিয় আমি তেওঁলোকৰ ওচৰত যাব লাগে কোনো কথা নাই বোলে নহয় আমি নোৱাৰোঁ এনেকৈ নচলিব মানুহক শোষণ কৰি কোনো চৰকাৰ চলিব নোৱাৰে যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰে ইলেকশ্যনত আহে ইয়াত চাহ বাগিচাৰ ছোৱালীয়েও নাচে বাগৰুম্বাও হয় ৰাভা জনগোষ্ঠীৰো নাচ বাগন হয় ভাল কথা আমিতো বিচাৰিছিলোঁ তেনেকৈ মিলি থাকক কিন্তু ইলেকশ্যনৰ পিছত সব পাহৰি যায় ইলেকশ্যনৰ পিছত কোনে চাকৰি পায় ক'ত টকা যায় বোলে ভিচিডিচিয়ে দিব এইটো কি বস্তু কি ভিচিডিচি কোনে বনাই দিছে এইটো বোলে চিফে ভিচিডিচি বনাই দিছে ভিচিডিচি মতে চলিব হৰে এইটো বস্তু ক'ৰ পৰা আহি গ'ল কোনো ইলেকশ্যন নাই কোনো ভোট নাই আজি আমি 5 কেজিকৈ 35 কেজি এটা পৰিয়ালক বিনামূল্যত চাউল দিওঁ এতিয়া মোক ৰৌতাত মানুহে ক'লে বোলে আমি 35 কেজি নাপাওঁ ৰেচনৰ দোকানত আধা চাউল কাটি লয় হয় নেকি তো এইবিলাক নিয়মটো মই আগত শুনাই নাই এটা মোক ভণ্টিহঁতে পিঠাখন খাব দিছে অলপ যদি মোৰ পিঠাটো দিলীপেও কাটি লয় অলপ যদি পল্লৱেও কাটি লয় মোৰ কাৰণে কি থাকিব ইফালে ভোক লাগি আছে দুখীয়া মানুহক নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰে চাউল দিছে ইয়াত যদি বিপিএফেও অলপ কাটি লয় ভিচিডিচিয়েও কাটি লয় ৰেচনৰ দোকানেও কাটি লয় কণ্ট্ৰলেও কাটি লয় আমাৰ পেটত কি যাব কোনো নীতি নাই কোনো নিয়ম নাই বোলে নৰেন্দ্ৰ মোদীয়ে ঘৰ পঠাইছে মই ওদালগুৰিত সুধিলোঁ ৰৌতাত সুধিলোঁ বিনা পইচাত কোনে কোনে ঘৰ পাইছে হাত দাঙকচোন কোনেও হাত নাদাঙে ইয়াতে পাইছে নেকি বিনা পইচাত ঘৰ একদম মোৰ কথা ধুনীয়াকৈ শুনক পিছত আকৌ নহ'লে বিপিএফে মোকে ক'ব মই মিছা কথা ক'লোঁ বুলি একদম ভাবি চিন্তি ভগৱানৰ নামত উত্তৰ দিয়ক আল্লাহ ঈশ্বৰ ভগৱান যি আমাৰ আছে কোনোবাই টকা নিদিয়াকৈ বিটিচিত ঘৰ পাইছে নেকি ঘৰ পোৱাজনে হাত দাঙকচোন যিজনে টকা পাইছে